নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অৰুণোদয় 3.0 সম্পৰ্কত। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা এটা নতুন আপডেট আহিছে অৰুণোদয় 3.0 সম্পৰ্কত। যিহেতু আগষ্ট মাহৰ পৰা অৰুণোদয় ধনৰাশি পুনৰ মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা চৰ্ত আছে, যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় 3.0ৰ হিতাধিকাৰী হয় কিন্তু তেওঁলোকে ইতিমধ্যে বেংক একাউণ্টৰ লগত আধাৰ চিডিং কৰা নাই, সেইসকল মহিলাই কিন্তু অৰুণোদয় 3.0ৰ অধীনত যি ধনৰাশি সেই ধনৰাশি আগষ্ট মাহৰ পৰা লাভ নকৰিব। যদি আপোনালোকে এতিয়াও আপোনালোকৰ একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰা নাই, তেতিয়াহ'লে অতি সোনকালে আপোনালোকে একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰক। যিহেতু 10 জুলাই লাষ্ট ডেট হয়, 10 জুলাইৰ ভিতৰত আপোনালোকে আধাৰ নম্বৰ আপোনালোকৰ একাউণ্টৰ লগত সংযোগ কৰিব লাগিব। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰৰ যি বেংক আছে সেই বেংকত গৈ আপোনালোকে আপোনালোকৰ একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰক। যিহেতু 10 জুলাই লাষ্ট ডেট বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে এই সম্পৰ্কত জৰুৰী জাননী প্ৰকাশ কৰিছে। এতিয়া এখন চাওক, মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন জৰুৰী জাননী মৰিগাঁও জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ জ্ঞাতাৰ্থে। অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত যিসকল হিতাধিকাৰীয়ে এতিয়াও নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰা নাই, তেওঁলোকৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এক জৰুৰী জাননী ইতিমধ্যে প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ বিত্ত বিভাগৰ নিৰ্দেশ মৰ্মে এনে আধাৰ সংযোগ নোহোৱা হিতাধিকাৰীসকলৰ এখন তালিকা বিগত 30/6/2024 তাৰিখে জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া আৰু পৌৰসভাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। জিলা প্ৰশাসনৰ ফালৰ পৰা সজাগতা সৃষ্টি কৰাৰ পিছতো বহুতো হিতাধিকাৰীয়ে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই। এই সন্দৰ্ভত সংশ্লিষ্ট সকলো হিতাধিকাৰীক আগন্তুক 10 জুলাই 2024 তাৰিখৰ ভিতৰত নিকটৱৰ্তী বেংক শাখাত উপস্থিত হৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকা বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। গতিকে আপোনালোকে আপোনালোকৰ বেংকত গৈ এতিয়াই খবৰ কৰক যাতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰৰ লগত আধাৰ চিডিং আছে নে নাই। আজিলৈ ইমানেই, ধন্যবাদ।